মই একো নেপালো তো বেলেগে না লবি কো সান্তনা দিছ তই হ'ব নালাগে মোক একোৱে নালাগে পুৰা খঙাই গৈছে বস্তুটো কি আছিলে যিটো কাৰণে তই কান্দি আছিলি নালাগে মোৰ আৰু কোৱা কিবা এটা মানুহ আহিছে নমস্কাৰ সকলোকে মই জ্ঞানদীপ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ বহুদিন ভিডিঅ' দিয়া হোৱা নাছিল সেইটো কাৰণে সৰি কাৰণ অলপ দেহাৰ অৱস্থাটো বেয়া আছিলে সেইটো কাৰণে ব্লগটো এডিট কৰিবলৈ মোৰ অলপ কষ্ট হৈছিল সেইটো কাৰণে দুখে পাব ক'লো চাগে হৈছে কেতিয়াবা সৰি গাইছ ভিডিঅ'টো মই এডিট কৰিব পৰা নাছিলোঁ চ' মই 22 তাৰিখে ভিডিঅ'টো এডিট কৰিছোঁ আৰু আপোনালোকে চাগে 23 চাবলৈ পাই আছে আজিৰ ব্লগটো আছিলে বিহু আগৰ ব্লগ কিন্তু মই বিহুৰ আগত ব্লগটো দিব নোৱাৰিলোঁ কিয়নো সেই বিহুৰ ওচৰা-ওচৰি কেইদিন সেইকেইদিন মানে আপোনালোকে গম পাইছিলে যে সেই চিনেমেটিক ভিডিঅ'টোৰ লগত ব্যস্ত আছিলোঁ আৰু লগতে সেই চিনেমেটিক ভিডিঅ'টো আপোনালোকে সোনকালে বিচাৰিছিলে সেইটো কাৰণে মই ভাবিলোঁ ব্লগটো পিছতে দি দিম চ' আজি আপোনালোকলৈ সেই ভিডিঅ'টো লৈ আহিছোঁ সকলোৱে চাগে থাম্বনেইলত চাই গম পাইছে যে ব্লগটো আজি কিহৰ ওপৰত হ'ব পুনৰ নতুনকৈ বস্তু এটা লোৱাৰ মানে প্লেনিং কৰিছোঁ আৰু কি বস্তু হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গম পাব আৰু লগতে বিহুলৈ কিবা কিবি বজাৰ কৰা হ'ব চ' তাকে এতিয়া দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এটা কথা মানে সেইটো আপোনালোকে গম পাইছে যে এতিয়া পৰিৱেশটো কেনেকুৱা হৈ পৰিছে আপোনালোকে সকলোৱে গম পাইছে চ' সকলোৱে যাতে সজাগ হয় সাৱধান হয় তাকে আৰু নিজে ভালকৈ থাকিলে একো নাই চ' মাস্ক পিন্ধক আৰু লগতে যিবিলাক নিয়ম হয় সকলোবিলাক মানি চলক আৰু লগতে হাত চাত ধুই চেনিটাইজ কৰি থাকক ধুনীয়াকৈ তাকে এতিয়া ষ্টাৰ্ট কৰোঁ মোৰ এতিয়া ওলাই হৈ গ'ল আমাৰ বাইদেউসকল ওলাই আছে বাইদেউসকল আমাৰ যেতিয়া ওলাইছিলে তেওঁলোকতকৈ মই চাগে পিছতহে ওলাইছিলোঁ কিন্তু মোৰ ওলাই এতিয়া হৈ গ'ল আমাৰ বাইদেউহঁত এতিয়া ৰখি থাকিবলগীয়া হৈছে মোৰ গাড়ীও উলিয়াইও হৈ গ'ল কিন্তু তেওঁলোক ভিতৰতে এতিয়া তাকে আৰু এতিয়া ওলালোঁ মাহিতি আহক তাৰপিছত যাম গৈ মেলি কি কৰোঁ সকলোবিলাক দেখুৱাই থাকিম আপোনালোকক চ' সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাওক বহু সময় অপেক্ষাৰ পাছত अरे कहना क्या चाहते हो সো বহু সময় অপেক্ষাৰ পাছত আমাৰ এগৰাকী পণ্ডিত আহি ওলাইছেহি আৰু এগৰাকী পণ্ডিত ভিতৰত আছে আমাৰ বাইদেউসকলৰ লগত য'তে যাবলৈ হ'লেও মানে এনেকুৱাই হয় যে মই আহি মেলি ৰখি থাকিবলগীয়া হয় আৰু আমাৰ বাইদেউসকল ওলাই থাকে বহুত দেৰি ৰখাই সেইটো কাৰণে অলপ কামোৰ হৈ যাওঁ মানে আহিছে চ' আমি এতিয়া ডাইৰেক্ট যাওঁ গৈ মেলি সকলোবিলাক কৰি লওঁ হ'ব পাৰে চ' আমি এতিয়া গৈ লওঁ আজি কেলৈ যাওঁ মই এনেই ওলাইছোঁ এনেই কোন ওলাইছে বহুত দিন ওলাই যোৱা নাই কাৰণে মই ওলাই যাওঁ এনেই দাদা ওলাইছে মা মই কামতে ওলাইছোঁ বাৰু ইয়াক আমি কেনে মই সকলোৱে তহঁতি যাবই নোৱাৰোঁ আমাৰ বাইদেউসকলে আজি অলপ বিহু বজাৰ কৰিব আৰু লগতে মাৰ দাঁতৰ ট্ৰিটমেণ্ট চলি আছিলে চ' ট্ৰিটমেণ্ট কৰিব এনেই নেকি আচ্ছা এনেই ওলাইছোঁ মই কাৰণ মোৰ তেনেকুৱা একো কাম নাই অকল বাইদেউসকলৰ লগতে যোৱা হৈছে আৰু তাকে আৰু মই ৰখিব লাগিব আমাৰ বাইদেউসকলে কাম কৰিব এতিয়া আমাৰ বাইদেউ আহি গ'ল পিছফালে আমি গৈ লওঁ গৈ মেলিয়ে দেখুৱাইছোঁ আমি এতিয়া ওলাই আহি মৰাণ পামগৈ আৰু অলপ পিছত ভিডিঅ'টোৰ মাজতে ইণ্টাৰেষ্টিং কথা এটা কৈ দিওঁ যে ইণ্টাৰেষ্টিং বুলি নহয় আৰু বস্তু এটা লোৱাৰ প্লেনিং কৰিছোঁ আমাৰ বাইদেউহঁতে বিহু বজাৰ কৰিব আৰু লগতে মই বস্তু এটা চাব লাগিব কি বস্তু হয় সেইটো আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকক তাকে আৰু ল'ম বুলি ভাবিছোঁ তাকে আজি কথা অলপ পাতি থৈ আহিব লাগিব তাকে ভিডিঅ'টো চাই থাকক সকলোৱে শেষলৈকে আমি এতিয়া টাউন পাই গ'লোহি তেলটো ভৰাই ল'লোঁ এতিয়া ফাৰ্ষ্ট আমি গৈ আছোঁ বিশাললৈ তাত গৈ কিবা কিবি মাহঁতে বজাৰ কৰিব আজি মাহঁতে যিখন লিষ্ট লৈ আনিছে সেই লিষ্টখন বহুত দীঘল হয় কাৰণ ক'ত সোমাব লাগিব আজি তেওঁলোকে জানে বাৰু আৰু গোটেই দিনটো লাগি যাব চাগে আজি এতিয়া বাজিলে 11টা বাজিলে চ' 11টা বজাৰ পৰা কিমান দেৰি হয় আৰু তাকে এতিয়া বিশাললৈ গৈ বজাৰ কৰি লওঁ তাৰপিছতে বাকী কামবিলাকো কৰি যাম আৰু একেবাৰে শেষত ক'ম যে মই কি ল'বলৈ গৈ আছোঁ বা আৰু কি বস্তু এটা আহিব মোৰ ওচৰত তাকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া বিশাল গৈ লওঁ এইখন হৈছে মৰাণৰ চিটি লাইফ কিন্তু আমি চিটি লাইফত নোসোমাওঁ কিন্তু আমি নোসোমালোঁ
হয় কি বুলি কয় এখন খিৰিকীত লগোৱা পৰ্দা চাদৰ পৰ্দা হয় খিৰিকীত পৰ্দা পৰ্দা বুলি কয় চাদৰ বুলি নকয় মানে পৰ্দা বুলি কয় আমি জাষ্ট বিশাল পালোহি আৰু এতিয়া নামিবলৈ লৈছিলোঁ কিন্তু বাইদেউৰ খোৱা উৎপাত ষ্টাৰ্ট হ'লেই এইফালে আইচক্ৰীম ওলাইছে তাই উৎপাত লগাই আছে তাকে এতিয়া গৈ লওঁ দাদা কোৱা কিবা এটা মানুহ আহিছে সো আমি তাত একদম শুকাই খিনাই বহুত কষ্টৰে বজাৰ কৰি বস্তু মানে বজাৰ কৰোঁতে কষ্ট নাই হোৱা কিন্তু বস্তুখিনি তাৰ পৰা আনোতে বহুত কষ্টৰে আনি গাড়ীত ভৰালোঁ এতিয়া বজাৰ কৰা হৈ গ'ল আমাৰ ঘৰলৈ বুলি বহুত বস্তু লোৱা হ'ল বাকী বিশেষ মানে তেনেকৈ এগৰাকীলৈ ল'ব আছে পাপালৈ ল'ব আছে বাইদেউ ল'ব মোৰ এবাৰ নাই বস্তুটো কি আছিলে যিটো কাৰণে তই কান্দি আছিলি তই কন্দাটো ব্লগত যাবই মোৰ আমাৰ বাইদেৱে বস্তু এটা ল'ম বুলি কৈছিলে মাক কৈ আছে আৰু মই এনেই আৰু জোকাৰিছিলোঁ যে বস্তুটো নেপাওঁ বুলি কিন্তু বেচেৰীয়ে কান্দি দিলে পুৰা খঙাই গৈছে এতিয়া ইয়াৰ পৰা যাওঁ এতিয়া আমি যাম আমি আৰু কিবা কিবি বজাৰ কৰিবলৈ মানে কাপোৰ কানি আৰু বাইদেউহঁতৰ কিবা কাপোৰ কানি ল'বগৈ চ' তাকে আৰু লওঁগৈ আৰু লগতে মই বস্তু এটা চাম বুলি কৈছিলোঁ কিন্তু এতিয়ালৈকে চান্স পোৱা নাই চ' গাইজ ফাইনেলি মই বস্তুটো যিটো মানে ল'ম বুলি প্লেনিং কৰিছোঁ সেই বস্তুটো চালোহি বস্তুটো হৈছে লেপটপ তাকে ভাবিছোঁ লেপটপ এটা ল'ব লাগে বিহুৰ ওচৰত বা বিহুৰ পিছত লেপটপ এটা লোৱাৰ প্লেনিং কৰিছোঁ সেইটো কাৰণে আজি অফলাইন চাবলৈ আহিছিলোঁ অনলাইন এইকেইদিন চাই আছোঁ আপোনালোক যদি কোনোবাই জানে যে এডিটিং বা গেমিঙৰ কাৰণে কোনটো লেপটপ বেষ্ট হ'ব আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাব তেতিয়া অলপ সহায় হ'ব আৰু মোৰ কাৰণে ত' এইকেইদিন মই তেনেকৈ অনলাইন চাই আছিলোঁ আজি অফলাইন চাই যাওঁ বুলি আহিলোঁ তাকে প্লেনিং কৰিছোঁ যেতিয়া লোৱা হয় আপোনালোকেতো গম পাবই তাকে আৰু সেইটোৱে আছিল ইণ্টাৰেষ্টিং কথা লোৱা নাই মানে অনলাইন এইকেইদিন চাই আছোঁ কাৰণ তেনেকৈ বেছি বাজেটৰ যদি বস্তু এটা ল'বলৈ হয় মানে তেতিয়া অলপ ভালকৈ চাই মেলি যিমান পাৰি চাই ল'ব লাগে অনলাইনত যিমান পাৰি চাব লাগে আৰু অনলাইনত চাইও কিছুমান বস্তু তেনেকৈ আপুনি যদি ভাল বাজেটৰ যদি বস্তু ল'ম বুলি ভাবিছে তেতিয়াহ'লে অফলাইনো এবাৰ গৈ মেলি দোকানত অলপ পাতি ল'ব লাগে কাৰণ অনলাইন যদি চোৱা যায় তেতিয়াহ'লে প্ৰায়খিনি গম পাই যোৱা হয় হ'লেও আৰু অফলাইনত এবাৰ যদি ভালকৈ সুধি মেলি ভালকৈ পাতি মেলি লোৱা হয় বস্তুটো তেতিয়াহ'লে অলপ ভাল আৰু সেইটো কাৰণে মই আজি পাতি গ'লোহি এতিয়া পাতিলোঁ কিন্তু এতিয়া মই কি ল'ম এতিয়াও মই ইমান চিয়'ৰ নহ'লোঁ দেখুৱালে তাত বহুত লেপটপ কিন্তু তাকে আৰু মই এইকেইদিন আপুনি আকৌ চাব লাগিব অনলাইনত তাৰপিছত আকৌ আহি মেলি ভালকৈ পাতি কৰিব লাগিব আৰু তাকে সেইটোৱে আছিল ইণ্টাৰেষ্টিং কথা এতিয়া মাৰ দাঁতৰ অলপ ট্ৰিটমেণ্ট চলি আছে সেই দাঁতৰ ট্ৰিটমেণ্ট কৰিবলৈ গ'ল এতিয়া আমি দুটাই তেনেকৈ লেপটপ চালোহি এই মাৰ লগত নগ'ল কাৰণ মোৰ লগত গুচি আহিলে দোকানলৈ লৈ গ'লোঁ আৰু তাৰপিছত এই অৱস্থা মানে একো বুজি নাপালে মনে ধুনীয়াকৈ বহি আছে আৰু তাতে তাকে এতিয়া হৈ গ'ল এতিয়া আমি মাৰ ওচৰলৈ যাওঁ মাৰ ওচৰলৈ গৈ মেলি ডাইৰেক্ট আমি ঘৰ যাম কাৰণ বহুতেই দেৰি হৈ গ'ল এতিয়া আমি গাড়ীতে বহি আছোঁ অকলে বহি আছোঁ মই কোনো নাই সেইকাৰণে মই ভিডিঅ'কেই বনাই আছোঁ এতিয়া মা অহা নাই মা আহিলে আমি ঘৰলৈ যাম ডাইৰেক্ট ঘৰলৈ যাম তাৰপাছত মোৰ কি ক'ম আৰু ঘৰলৈ যাম তাৰপাছত দাদা अरे कहना क्या चाहते हो অকল খোৱা আমাৰ সকলোখিনি কাম কৰি হৈ গ'ল এতিয়া মা আহিব মা অহাৰ পিছত ডাইৰেক্ট ঘৰ যাম মোৰ তেনেকৈ বিশেষ কাম একোৱেই নাছিলে অকল বাইদেউসকলৰ লগতে আপোনালোকে দেখিলে চাগে বিশালত অকল মই বস্তু দাঙিবলৈ গ'লোঁ অলপ আগত তই কান্দিছিলি মনত আছে নাই মই এনেই যে জোকাৰিছিলোঁ তাই কান্দি দিলে তাই যিটো বস্তুৰ কাৰণে কান্দিছিলে সেই বস্তুটো পাই গ'ল কিন্তু মই একো নাপালোঁ তো বেলেগ না লবি ক সান্তনা দিছ তই হ'ব দিয়া এইফালে মা আহি পালেহি much later কি হ'ব ভাগৰ লাগিছে মোৰ আৰু নোৱাৰো কি কোৱা কৈ থাকা ন খাবলৈ একো ল'ব নোৱাৰো few moments later আমি এতিয়া আহি ঘৰ পাই গ'লোহি অলপ টাইম লাগিলে টাউনত আকৌ অকণমান টাইম ৰখিলোঁ তাৰপিছত লগালগ ঘৰ আহিলোঁ ঘৰৰ বাইদেউসকলে কিবা কিবি বজাৰ কৰিলে মই এইটো এটা হেঙাৰ লগতে এটা গাৰু আৰু লগতে
এইবিলাক আৰু এখন পৰ্দা আনিছোঁ পৰ্দাখন মোৰ এই খিৰিকীখনত খুৱাব লাগিব এখন ফুল পৰ্দা হয় এখন ছুটি এইখনত কিবা লাগে পৰ্দাখনত সেইটো কাৰণে এখন নতুন পৰ্দাখন লৈ আহিলোঁ তাত লগাবলৈ এইকেইটাই মোৰ বাকী বাইদেউসকলে ক'লে কাপোৰ কানি কিবা কিবি বজাৰ কৰিলে মই ৰুমৰ বজাৰ আৰু এইকেইটা বস্তুৰ লগতে টুপিটো এইটো যিটো দেখিছে সেইটো আনিলোঁ আৰু লগতে মই ভিডিঅ'টো প্ৰথমে কৈছিলোঁ ইণ্টাৰেষ্টিং কথা এটা আছে বুলি ইণ্টাৰেষ্টিং কথাটো আপোনালোকে গম পালে যে লেপটপ এটাৰ কথা ভাবিছোঁ তাৰ কাৰণে আজি কথা পাতি অহা হ'ল তাত এতিয়া ভালকৈ মই ডিচিশ্যন ল'ব লাগে যে মই কোনটো লেপটপ ল'ম সেইটো কাৰণে যদি কোনোবা আপোনালোকে জনা ব্যক্তি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে কোনটো ল'লে ভাল হ'ব তেতিয়া মোৰ অলপ উজু হ'ব ভাবিবলৈ বা এইটোৱে ল'ম বুলি তেতিয়া সিদ্ধান্তটো ল'বলৈ অলপ মোৰ কাৰণে উজু হ'ব সেইটো কাৰণে যদি বিচাৰে তেতিয়াহ'লে হেল্প কৰিব কমেণ্ট কৰি আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটো যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব আৰু ইউটিউবতকৈ আগত যদি আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে বা চেক কৰিব পাৰে এই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ফ'ল' কৰিব সহায় জনাব আৰু ধন্যবাদ কি বস্তু আছে মানুহটো এনেকৈ আছে এতিয়া গোটেইটো হৈ দিলে